নমস্কাৰ বন্ধু বান্ধৱীসকল মই ধনজিত কলিতা পোনপ্ৰথমে আপোনালোক সকলোকে বহুত স্বাগতম জনাইছো আৰু আজি পুনৰ আপোনালোকৰ মাজলৈ লৈ আহিছো গণিতৰ এটা খুবেই সুন্দৰ ক্লাছ আশা ৰাখিছো যে আপোনালোকে সকলোৱে ক্লাছটো কৰি ভাল পাব ইয়াৰ আগৰ ক্লাছত আমি এটা খুব সুন্দৰ কনসেপ্টৰ ওপৰত আলোচনা কৰিছিলো হয়নে যেটো কি আছিল প্ৰফিট এণ্ড লছ মানে লাভ আৰু লোকসানৰ যেটো কনসেপ্ট সেই কনসেপ্টখিনি ইয়াৰ আগৰ ভিডিও ক্লাছটোৰ জৰিয়তে আমি ধুনিয়াকে বুজি আহিছো আৰু আজি আমি পুনৰ সেই একেটা কনসেপ্টৰ ওপৰতে কিছু গুৰুত্বপূৰ্ণ প্ৰশ্ন আলোচনা কৰিবলৈ গৈ আছো মই আশা ৰাখিছো যে আপোনালোকে সকলোৱে ক্লাছটো কৰি ভাল পাব যথেষ্ট উন্নত মানদণ্ডৰ কেইটামান প্ৰশ্ন আপোনালোকৰ মাজলৈ লৈ আহিছো আৰু যেনেকুৱা ধৰণৰ প্ৰশ্নসমূহ আপোনালোকৰ মাজলৈ লৈ অহা হৈ আছে প্ৰতিটো ভিডিও ক্লাছৰ জৰিয়তে ঠিক তেনেকুৱা ধৰণৰে প্ৰশ্ন আপোনালোকে পৰীক্ষাত দেখিবলৈ পাব মাত্ৰ ধুনিয়াকে আপোনালোকে সকলোৱে প্ৰেক্টিস কৰি গৈ থাকক দেখিব যে গণিত আপোনালোকৰ ধুনিয়াকে ক্লিয়াৰ হৈ গৈ আছে হয়নে বাৰু বহুত কথা নকয় আমি পনে পনে ক্লাছৰ মাজলৈ ইয়াতে আগবাঢ়িছো ইয়াতে চাওক আজিৰ প্ৰথমটো প্ৰশ্ন হ'ব 30 নম্বৰ প্ৰশ্ন হয়নে কাৰণ ইয়াৰ আগত আমি অলৰেডি 29টা প্ৰশ্ন কৰি আহিছো আৰু এই প্ৰশ্নটোত ইয়াতে কি কৈছে যে 18টা বস্তুৰ কিনা দাম আৰু 12টা বস্তুৰ বেচা দাম সমান হলে লাভৰ শতাংশ কিমান হ'ব ঠিক আছে তো একেবাৰে ধুনিয়া প্ৰশ্ন আৰু ঠিক এনেকুৱা ধৰণৰ প্ৰশ্ন এটা আমি ইয়াৰ আগৰ ক্লাছৰ শেষত কৰিছিলো হয়নে আটাইতকৈ শেষত আমি যেটো প্ৰশ্ন কৰিছিলো ঠিক এনেকুৱা ধৰণৰ আছিল প্ৰশ্নটো মাত্ৰ অকমান ডাটাখিনি বেলেগ আছিল যা নহক বাৰু একদম ধুনিয়াকে যেহেতু আপোনালোকৰ সকলোৰে কনসেপ্টখিনি ক্লিয়াৰ আছে গতিকে আমি একেবাৰে কম সময়তে কৰি যাম কি কৰিব লগা আছিল ইয়াতে আমাৰ চাব লগা আছিল যে কিমানটা বস্তুৰ কিনা দাম আৰু কিমানটা বস্তুৰ বেচা দাম সমান বুলি কৈছে ঠিক আছে তো ইয়াতে যদি আমি চাও যে 18টা বস্তুৰ কি বুলি কৈছে যে 18টা বস্তুৰ যেটো কিনা দাম অৰ্থাৎ যেটো 18টা বস্তুৰ কস্ট প্ৰাইস এটো কাৰ সমান বুলি কৈছে যে এটো 12টা বস্তুৰ যেটো সেলিং প্ৰাইস হ'ব তাৰ সমান বুলি কৈছে সিম্পল নে এখিনিলৈকে কিবা প্ৰবলেম পাইছে আপোনালোকে একদম নাই পোৱা হয়নে তো এতিয়া এই দুটা সাইড কি বুলি কৈছে আমাক সমান বুলি কৈছে গতিকে ইয়াৰ পৰা যদি এতিয়া আমি ৰেশিও বনাও ঠিক আছে ইয়াৰ পৰা যদি আমি এটা ৰেশিও বনাও তেতিয়াহলে আমি কি ৰেশিও বনাম বলে ইয়াতে আমি কিনা দাম আৰু বেচা দামৰ ধুনিয়াকে ৰেশিও বনাই লম গতিকে কি কৰিব লাগিব আমি যদি এনেকুৱা ফৰম্যাটত যদি পাতি লও বলে SP upon CP এনেকুৱা ফৰম্যাটত যদি আমি পাতি লও ঠিক এনেকুৱা ধৰণৰ কন্ডিশন তেতিয়াহলে কি হ'ব যে ইয়াতে যেটো যাৰ লগত থাকিব মানে SP ৰ লগত 12 টো আছে ই কোড গুছি যাব ই CP ত গুছি যাব আৰু ইবাগে CP ৰ লগত 18 টো আছে ই কোড গুছি যাব ই SP ৰ লগত গুছি যাব একদম ধুনিয়াকে আমি ৰেশিওটো পাই গলো CP ৰ লগত কিমান আছে 18 আছে গতিকে 18 টো কাৰ লগত যাব SP ৰ লগত গুছি যাব আৰু SP ৰ লগত 12 টো আছে ন গতিকে ই কাৰ লগত আহিব এতিয়া CP ৰ লগত আহিব এতিয়া এই যেটো পালো এইটো আমি ডাইৰেক্টলি কি পালো এটা ফৰম্যাট পালো কিনা দাম আৰু বেচা দামৰ ওকে কাৰ ফৰম্যাট পালো আমি কিনা দাম আৰু বেচা দামৰ এটা ফৰম্যাট পালো গতিকে এখিনিলৈকে আপোনালোকৰ ধুনিয়াকে ক্লিয়াৰ এতিয়া চাওক আমি এনেকে ক'ব পাৰো এতিয়া এনেকুৱা ক্ষেত্ৰত যে কোনো এটা বস্তুৰ যেটো বেচা দাম কোনো এটা বস্তুৰ যেটো বেচা দাম যদি 12 হয় সৰিতে কিনা দাম ঠিক আছে যে কোনো এটা বস্তুৰ কিনা দাম যদি 12 হয় তেতিয়া হলে তাৰ যেটো বেচা দাম এটো কিমান হ'ব 18 হ'ব এখিনিলৈকে ক্লিয়াৰ আপোনালোকৰ যে কোনো এটা বস্তুৰ যেটো কিনা দাম সেই কিনা দামটো যদি 12 হয় তেতিয়া হলে তাৰ বেচা দাম কিমান বুলি কলো 18 বুলি কলো ঠিক এনেকুৱা ফৰম্যাটত আমি পাই গলো এতিয়া চাওক যে 12ত কিনি যদি 18ত বেচে লাভ কিমান হ'ব বলে লাভ হ'ব তাতে কিমান 6 লাভ হ'ব হয়নে নহয় এই 6 টো কাৰ ওপৰত লাভ হৈছে এই 6 টো লাভ হৈছে 12ৰ ওপৰত এতিয়া এইখিনিক যদি আমি ধুনিয়াকে পাৰ্সেন্টেজত লৈ যাও কি কৰিব লাগে বলে 100% এটা জাস্ট পূৰণ দিব লাগে বেলেগ একো কৰিব লগা নাই ঠিক আছে গটিকে 6 1 গুণ 6 6 2 গুণ কিমান হ'ব 12 হ'ব 2 ৰে 100 কিমান বাৰ যাব বলে 50 বাৰ যাব তাৰ মানে আমি কি গম পালো ইয়াতে ইয়াৰ যেটো উত্তৰ হেতু কিমান পালো আমি বলে 50% পাই গলো কিমান পালো বলে ইয়াৰ যেটো উত্তৰ হেতু আমি পালো ধুনিয়াকে কিমান বলে 50% ক্লিয়াৰ একদম ধুনিয়াকে ক্লিয়াৰ নে আপোনালোকৰ মই আশা ৰাখিছো এইখিনিলৈকে একেবাৰে মজাকে ক্লিয়াৰ যেহেতু ইয়াৰ আগতো আমি এটা এনেকুৱা ধৰণৰ প্ৰশ্ন কৰি আহিছিলো গতিকে এইখিনিলৈকে তো আপোনালোকৰ ক্লিয়াৰ ঠিক আছে তো এই সেগতে বাৰু মই আপোনালোক সকলোকে অন্য এটা কথা জনাব বিচাৰিছো নিশ্চয় আপোনালোকে ইয়াৰ আগৰ ভিডিওসমূহটো শুনিছে যে আপুনি বাৰু গণিতত অকমান দুৰ্বল ফিল কৰে নেকি বা ভাবে নেকি এনেকুৱাকে যে আপোনাক অকমান গণিতৰ গাইডেন্সৰ মানে অভাৱ হৈ আছে তো যদি তেনেকুৱা ফিল কৰে তেতিয়াহলে আপোনালোক সকলোৰে বাবে এটা ভাল খবৰ যে আমাৰ জ্ঞানজ্যোতি ইউটিউব চেনেলৰ ওৰকতে জন্ম হোৱা এটা কোচিং গ্ৰুপ জ্ঞানজ্যোতি কোচিং গ্ৰুপ যত আগন্তুক এই গ্ৰেড 3 বা গ্ৰেড 4 পৰীক্ষাৰ বাবে একেবাৰে সিলেবাস অনুসৰি গণিতৰ তাত ক্লাছসমূহ হৈ আছে একেবাৰে বেসিক পৰ্যায়ৰ পৰা এডভান্স পৰ্যায়লৈকে একেবাৰে বহল ভিত্তিত ক্লাছসমূহ তাত আগবঢ়াই থকা হৈছে প্ৰতিটো ক্লাছ
প্ৰায় 2 ঘণ্টা 1.5 ঘণ্টা জোৰা গতিকে যদি আপোনালোকে বিচাৰে গণিতখিনি একেবাৰে বহলকৈ শিকিবলৈ তেতিয়াহ'লে আপোনালোকে জ্ঞানজ্যোতি কোচিং গ্ৰুপত যোগাযোগ কৰিব পাৰে ইয়াতে যোগাযোগ নম্বৰটো আপোনালোকে দেখিছে ইয়াতে যোগাযোগ কৰিলে আপোনালোকে জ্ঞানজ্যোতি কোচিং গ্ৰুপৰ সৈতে কানেক্ট কৰিব পাৰিব আৰু 499 টকা আপোনালোকে পেমেন্ট কৰিব লাগিব কোৰ্সটো লোৱাৰ বাবে তাৰ পিছত পৰীক্ষাৰ আগমুহূৰ্তলৈকে আপোনালোকে তাৰ ক্লাছসমূহ ধুনীয়াকৈ পাবলৈ সক্ষম হ'ব লগতে ক্লাছৰ উপৰিও আপোনালোকে কিছু প্ৰেক্টিছ সেট বা মডেল কুৱেশ্যন পেপাৰ ঠিক তেনেকুৱা ধৰণৰ আপোনালোকে কিছু কুৱেশ্যন ফৰ্মেট আপোনালোকে তাত পাব গতিকে যদি আপোনালোকে বিচাৰে তেতিয়াহ'লে আপোনালোকে জ্ঞানজ্যোতি কোচিং গ্ৰুপত সকলোৱে যোগাযোগ কৰিব পাৰে ঠিক আছে আমি বাৰু এতিয়া আগবাঢ়িছোঁ তাৰ পিছৰ প্ৰশ্নটোৰ মাজলৈ একেবাৰে ধুনীয়া প্ৰশ্ন আৰু খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন হয় ইয়াতে এটো চাব প্ৰশ্নটোৱে আমাক কি কৈছে যে প্ৰশ্নটোৱে আমাক এনেকুৱাকৈ কৈছে যে এজন আপেল বিক্ৰেতাই তেওঁৰ হাতত থকা আপেলৰ 50% বিক্ৰী কৰে আৰু বাকিখিনি কি কৰিলে বাকিখিনি যিখিনি আপেল আছিল তাৰ আকৌ 20% আপেল তেওঁ পেলাই দিলে মানে বেয়া হৈছে চাগে ঠিক আছে তো পিছদিনাখন বাকিখিনিৰ মানে যিখিনি তেওঁৰ হাতত আৰু ভাল আপেল ৰৈ গৈছিল সেই বাকিখিনিৰ 60% বিক্ৰী কৰি আকৌ বাকিখিনি পেলাই দিলে ঠিক আছে গতিকে এতিয়া আমাৰ প্ৰশ্ন হ'ল তেওঁৰ কিমান শতাংশ আপেল মানে পেলাই দিলে ঠিক আছে তেওঁৰ কিমান শতাংশ আপেল বিক্ৰেতাই পেলাই ঠিক তেনেকুৱা ধৰণৰ আমাৰ ইয়াতে প্ৰশ্নটো দি দিছে প্ৰশ্নটো আমি ধুনীয়াকৈ বুজিছো ন আকৌ এবাৰ আমি প্ৰশ্নটো বুজিম ঠিক আছে আমাৰ প্ৰশ্নটো বুজাত হয়তো অকমান টান যেন লাগিব পাৰে এতিয়া আমি আকৌ প্ৰশ্নটো ধুনীয়াকৈ বুজিম যে এজন আপেল বিক্ৰেতা আছিল ধৰি লৈছো মই ইয়াতে আপেল বিক্ৰেতাজন মই ইয়াতে ধুনীয়াকৈ আঁকি লৈছো এইজন হৈছে আমাৰ আপেল বিক্ৰেতা ঠিক আছে এইজন হৈছে কি আমাৰ আপেল বিক্ৰেতা আৰু এই আপেল বিক্ৰেতাজনৰ নাম মই দি দিছো কি হৰকান্ত ঠিক আছে আমাৰ হৰকান্ত খুৰা আৰু খুৰাই কি কৰিছে আপেলৰ বিজনেছ কৰিছে এইবাৰ যেতিয়া খুৰাই আপেলৰ বিজনেছ কৰিছে তেতিয়া আপেল কিনি আনিছে এতিয়া আপেল বেচিব লাগে তো তেওঁ মানে এক খৰাহি আপেল আনিছে ধৰি লৈছো বা এক কাৰ্টুন তেওঁ আপেল কিনি আনিছে আনাৰ পিছত তেওঁ যিখিনি আপেল আনিছিল তাৰ প্ৰথম দিনাখনে কি কৰিছে তেওঁ 50% আপেল বিক্ৰী কৰিছে কি কৰিছে তেওঁ 50% আপেল অলৰেডি তেওঁ ধুনীয়াকৈ বিক্ৰী কৰি দিলে আৰু যিখিনি তেওঁৰ আপেল ৰৈ গ'ল 50% আপেল বিক্ৰী কৰিলে তেওঁৰ হাতত কিমান আপেল থাকিব আকৌ 50% আপেল থাকি যাব হয় নে নহয় সেই 50% আপেলৰ তেওঁ কি কৰিলে বোলে 20% আপেল পেলাই দিলে মানে দিনটো যেহেতু একেবাৰে গেলা গৰম গতিকে সন্ধিয়ালৈকে কি হয় আপেল চাগে পচি গ'ল আমাৰ খুৰাৰ হয়নে গতিকে খুৰাই কি কৰিলে 20% আপেল তাত পেলাই দিলে পেলাই দিয়াৰ পিছত খুৰাৰ হাতত আকৌ কিছু আপেল ৰাহি হৈ থাকিল সেই যিখিনি আপেল ভালে থাকিল সেইখিনি আপেল পিছদিনাখন তেওঁ আকৌ মানে বিক্ৰীৰ বাবে মুকলি কৰি দিলে তাৰ পিছত নেক্সট দিনাখন তেওঁ কি কৰিলে যে যিখিনি তেওঁৰ হাতত আপেল আছিল সেই আপেলখিনিৰ আকৌ তেওঁ 60% আপেল কি কৰিলে আকৌ তেওঁ 60% আপেল বিক্ৰী কৰিলে আৰু বাকি যিখিনি থাকিল সেইখিনি একেবাৰে পেলাই দিলে আৰু বেচিব নোৱাৰে মানে ঠিক আছে এতিয়া কথাটো হ'ল যে প্ৰথম দিনাখন আৰু দ্বিতীয় দিনাখন যি খুৰাই আপেল পেলালে সৰ্বমুঠ তেওঁৰ টোটেল আপেলৰ ভিতৰত আমি যদি চাওঁ তেতিয়াহ'লে কিমান শতাংশ আপেল তেওঁ পেলাই দিলে ঠিক আছে প্ৰশ্ন এইবাৰ আমি বুজি পাইছো ধুনীয়াকৈ একদম ক্লিয়াৰ কাট বুজি পাইছো তো মই বাৰু আশা ৰাখিছো ধুনীয়াকৈ আপোনালোকেও বুজি পাইছে তো মজাকৈ আমি কৰি যাম প্ৰথম কথা আমি মনতে ভাবি লৈছো যে খুৰাৰ হাতত আপেল কিমান আছিল খুৰাৰ হাতত আপেল আছিল 100% আপেল ঠিক আছে খুৰাৰ হাতত কিমান আপেল আছিল প্ৰথম অৱস্থাত 100% মানে এক খৰাহি ক'ব পাৰো আমি এক কাৰ্টুন ক'ব পাৰো এইখিনি আপেল কাৰ হাতত আছিল খুৰাৰ হাতত আছিল ওকে তো এই আপেলখিনিৰ তেওঁ বিক্ৰী কিমান কৰিছে বোলে এই আপেলখিনিৰ তেওঁ বিক্ৰী কৰিছে 50% ঠিক আছে তেওঁ সেল কিমান কৰিছে এইখিনি আপেল এৰ আপেল তেওঁ সেল কৰিছে কিমান বোলে 50% আপেল তেওঁ সেল কৰিছে তেওঁৰ হাতত বাছি কিমান থাকিল এতিয়া বোলে তেওঁৰ হাতত এতিয়া বাছি থাকিল 50% ঠিক আছে তেওঁৰ হাতত বাছি কিমান থাকিলে বোলে 50% আপেল তেওঁৰ হাতত এতিয়া বাছি থাকিলে এতিয়া এই যে 50% আপেল তেওঁৰ হাতত বাছি থাকিল ঠিক আছে এই 50% আপেলৰ তেওঁ কি বুলি ক'লে আকৌ যি 20% সেই 20% আপেল তেওঁ কি কৰিলে পেলাই দিলে ঠিক আছে কিমান আপেল পেলাই দিলে এই যি 50% আপেল তেওঁৰ হাতত ৰাহি হৈ থাকিল এই 50% আপেলৰ তেওঁ কি কৰিলে 20% আপেল তেওঁ কি কৰিলে পেলাই দিলে ঠিক আছে গতিকে 50% মানে কি আমি ধৰিছো 50% ইয়াতে তেওঁৰ 100% আপেল আছিল খৰাহিটোত হয়নে তো 50% আপেল যি তেওঁৰ হাতত এতিয়া বাছি থাকিল ইয়াৰে পৰা যদি আপোনালোকে 20% উলিয়াই এবাগে চাওক মই 50 ৰ 20% উলিয়াই দিছো 50 ৰ যদি আপোনালোকে 20% উলিয়াই 20% আপোনালোকে এনেকুৱাকৈ উলিয়াব পাৰে ঠিক আছে তো এতিয়া ইয়াতে শূন্য এটা শূন্য কাটিলো ইবাগে কাটিলো গতিকে 5 দুগুণ কিমান হ'ব 10 মানে তেওঁ
তাৰে যিখিনি ৰৈছিলে মানে এনেকুৱাকৈ ক'ব পাৰে খুৰাৰ হাতত 100টা আপেল আছিলে খুৰাৰ হাতত 100টা আপেল আছিলে প্ৰথমতে কাৰ্টুনটোত তাৰে তেওঁ 50টা আপেল বিক্ৰী কৰিলে যি 50টা আপেল তেওঁ ৰাহি হ'ল তাৰে 20% পেলাই দিলে মানে 50টাৰ 20% কিমান হ'ব 10টা আপেল তো খুৰাই প্ৰথম দিনা কিমানটা আপেল পেলাই দিলে খুৰাই প্ৰথম দিনা 10টা আপেল পেলাই দিলে মানে এই 50%ৰ পৰা 20%টো পেলাই দিলে ন গতিকে আমি গম পালোঁ যে খুৰাই কিমান আপেল পেলাই দিলে প্ৰথম দিনাখন তেওঁ 10টা আপেল পেলাই দিলে কেইটা আপেল পেলালে 10টা আপেল তেওঁ পেলাই দিলে গতিকে তেওঁৰ হাতত কেইটা আপেল থাকিল বোলে তেওঁৰ হাতত এতিয়া 40টা আপেল থাকিল কেইটা আপেল থাকিল 40টা আপেল এই যি 40টা আপেল তেওঁৰ হাতত আছে এইকেইটা তেওঁ আকৌ নেক্সট দিনাখন বজাৰত বিক্ৰী কৰিব আহিলে তাৰপিছত তেওঁ কিমান বিক্ৰী কৰিলে এই 40টা আপেলৰ আকৌ তেওঁ 60% আপেল বিক্ৰী কৰিলে কাৰ এই যি 40টা আপেল তেওঁৰ হাতত আছিলে নেক্সট দিনাখন যি বেচিব আনিছে তাৰে তেওঁ কিমান বিক্ৰী কৰিলে 60% গতিকে যদি আপোনালোকে ইয়াতে 40ৰ যদি 60% উলিয়ায় 40ৰ যদি আপোনালোকে 60% উলিয়াই কিমান হ'ব বোলে ইয়াৰে শূন্য কাটিলোঁ ইয়াৰে কাটিলোঁ 6 4 গুণ কিমান বোলে 24 তেওঁ বিক্ৰী কিমান কৰিলে তেওঁ বিক্ৰী কৰিলে 40টা আপেলৰ পৰা তেওঁ 24টা আপেল বিক্ৰী কৰিলে তো তেওঁ পেলাই কিমান দিলে বোলে তেওঁ পেলাই দিলে কিমান বোলে 16টা আপেল পেলাই দিলে কোন দিনাখন ছেকেণ্ড দিনাখন হয়নে এতিয়া দুদিন মিলি তেওঁ কিমান আপেল পেলালে বোলে প্ৰথম দিনাখন তেওঁ 10টা পেলাইছিল ছেকেণ্ড দিনাখন তেওঁ 16টা পেলালে টোটেল কিমান বোলে টোটেল তেওঁ 26টা আপেল পেলাই দিলে তেওঁৰ টোটেল আপেল কিমান আছিল বোলে তেওঁৰ টোটেল আপেল আছিলে 100টা হয়নে তেওঁৰ টোটেল আপেল কিমানটা আছিলে 100টা আছিলে তেওঁ পেলাই দিলে কিমান বোলে 26টা এতিয়া এইখিনিক যদি আপোনালোকে পাৰ্চেণ্টেজত লৈ যায় কি আছিলে বোলে একদম সিম্পল এইখিনিক পাৰ্চেণ্টেজত লৈ গ'লে আমাৰ কি টেনশ্যন আছে ধুনীয়াকৈ 100 কাটিলোঁ তো উত্তৰ কিমান পাই গ'লোঁ আমি 26% মানে টোটেল আপেলৰ তেওঁ কি কৰিলে 26% আপেল পেলাই দিলে ঠিক আছে ক্লিয়াৰ একদম ধুনীয়াকৈ ক্লিয়াৰ আপোনালোকৰ আশা কৰিছোঁ ধুনীয়াকৈ সকলোৰে ক্লিয়াৰ হৈ গৈছে ইয়াত একদমেই প্ৰব্লেম নাই উত্তৰ আমি কিমান পালোঁ 26% পাই গ'লোঁ ন গতিকে ইয়াৰ পিছত আকৌ ধুনীয়া ধুনীয়া প্ৰশ্ন আছে আপোনালোকে কেৱল ভিডিঅ'টো ধুনীয়াকৈ চাই যাব আৰু কৈছোঁৱে মই ইয়াৰ আগৰ ক্লাছত আপোনালোকক যে মই কণ্টিনিউৱাছলি আপোনালোকক ভিডিঅ' দিব পৰা নাই তাৰ বাবে মই নিজেই দুখিত যিহেতু যথেষ্ট ব্যস্ততাৰ মাজত সোমাই থাকোঁ তাৰ মাজতেই যিখিনি যেতিয়াই মই সময় পাওঁ তেতিয়া এনেকুৱাকৈ কুৱেশ্যনখিনি আগতে বনাই লওঁ তাৰপিছত কোনোবা এটা বেলেগ সময় এনেকৈ আকৌ ফ্ৰী পালে মই আকৌ ভিডিঅ' ক্লাছটো ৰেকৰ্ড কৰিলোঁ তাৰপিছতে মই আপোনালোকক দিব পাৰোঁ ঠিক আছে গতিকে আপোনালোকে সেইখিনিক লৈ অভিযোগ নাৰাখিব যে সদায় ক্লাছ কিয় দিয়া নাই যেতিয়াই পাৰিছোঁ তেতিয়াই চেষ্টা কৰিছোঁ মাত্ৰ ভালকৈ শিকি যাওক আৰু আশা কৰোঁ বাৰু পৰীক্ষালৈকে হয়তো আমাৰ বহুখিনি তেনেকুৱাকৈ আগুৱাই যাব এতিয়া অলৰেডি আমি 31 কুৱেশ্যন পালোঁ তো পৰীক্ষালৈকে যদি আমাৰ প্ৰায় 200 কুৱেশ্যন প্ৰেক্টিছ হয় এনেকুৱাকৈ মইতো ভাবোঁ ইটছ এনাফ তো ট্ৰাই কৰিম নিশ্চয়কৈ তেনেকুৱাকৈ মানে 200 হওক বা 300 হওক যিমানখিনিলৈকে পাৰোঁ কুৱেশ্যন আগুৱাই লৈ যাবলৈ ঠিক আছে বাৰু আমি নেক্সট কুৱেশ্যনৰ ফালে এতিয়া আগবাঢ়িছোঁ এইবাৰ ইয়াতে আপোনালোকে সকলোৱে ধুনীয়াকৈ চাব যথেষ্ট উন্নত মানদণ্ডৰ প্ৰশ্ন হয় আৰু নিশ্চয় প্ৰশ্নটো চাই আপোনালোকে অনুভৱ কৰিব পাৰিছে যে কেনেকুৱা লেভেলৰ প্ৰশ্ন আৰু ঠিক এনেকুৱা ধৰণৰ প্ৰশ্নই পৰীক্ষাত আহে সেয়া লাগিলে যদি আমি প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন হিচাপে ষ্টেট লেভেলৰ চাওঁ বা চেণ্ট্ৰেল লেভেলৰ চাওঁ সকলোতে আমি এনেকুৱা ধৰণৰ প্ৰশ্ন দেখিবলৈ পামেই ইয়াত কি কৈছে প্ৰশ্নটোত যে এটা ঘোঁৰা আৰু এটা গৰুৰ যিটো বেচা দাম সেইটো আমাক দিয়া আছে কিমান দিয়া আছে 24,000 টকাকৈ মানে গৰুটোৰ যিটো বেচা দাম সেইটোও 24,000 টকা আৰু ঘোঁৰাটোৰ যিটো বেচা দাম সেইটোও 24,000 টকা তাৰপিছত কৈছে যে যদি গৰুটোত 10% লাভ আৰু ঘোঁৰাটোত 10% লোকচান হয় তেন্তে কি কৈছে আমাক মুঠ লাভ বা লোকচানৰ যিটো শতাংশ সেইটো কিমান হ'ব সুধিছে ঠিক আছে পুৰা ক্লিয়াৰ একদম মজাকৈ প্ৰশ্ন বুজি পাইছোঁ নিশ্চয় আপোনালোকে ইয়াৰ আগৰ মানে যদি প্ৰশ্ন ফ'ল' কৰিছে পৰীক্ষাৰ তেতিয়াহ'লে এনেকুৱা ধৰণৰ প্ৰশ্ন দেখিবলৈ পাইছে তাত হয়নে তো এতিয়া চাওক এই প্ৰশ্নটো আমি ইমান ধুনীয়াকৈ শ্বৰ্টকাটৰ জৰিয়তে আলোচনা কৰি যাম য'ত নেকি আপোনালোকে কেইটামান ছেকেণ্ডতে কৰিব পাৰিব কেনেকৈ কৰিব ইয়াতে আপোনালোকে চাওক যে প্ৰথম কথা ঘোঁৰাটোৰ আৰু গৰুটোৰ বেচা দাম দিয়া আছে কি 24,000 টকাকৈ তাৰমানে আমি এটা লজিক বুজি পাইছোঁ যে ঘোঁৰাটো আৰু গৰুটো দুয়োটাৰে বিক্ৰী মূল্য দুয়োটা সমান ওকে এতিয়া কি হৈছে যে গৰুটোত 10% লাভ আৰু ঘোঁৰাটোত 10% লোকচান এইখিনিলৈকে ওকে গতিকে 10% মানে কি প্ৰথমে আমি সেইখিনি বুজিম যে 10% মানে আমি জানো ছাৰ বোলে কি সেইটোৰ ভেলু যদি ফ্ৰেকশ্যন হিচাপে লওঁ তেতিয়াহ'লে কিমান হ'ব 10/1 হ'ব 10%ৰ ফ্ৰেকশ্যন ভেলু কিমান হ'ব 10/1 হ'ব আৰু আমি প্ৰফিট লছৰ যেতিয়া এনেকুৱাকৈ ফ্ৰেকশ্যন ভেলুসমূহ পঢ়িছোঁ তেতিয়া অন্য এটা কথাও শিকিছোঁ বোলে কি ইয়াৰে যিটো হৰ হ'ব সেইটো কি বুজাব কিনা দাম বুজাব আৰু ওপৰৰ যিটো লভ থাকিব সেইটো লাভ বা লোকচানৰ শতাংশখিনি বুজাব ঠিক আছে গতিকে আমি যদি ইয়াৰ পৰা ডাইৰেক্ট ৰেচিঅ'টো চাওঁ কিনা দাম আৰু বেচা দামৰ যদি আমি এতিয়া ৰেচিঅ' উলিয়াই লওঁ তেতিয়াহ'লে আমি একদম ধুনীয়াকৈ উলিয়াব পাৰিম যে যিটো গৰু আছিল গৰুটোৰ যদি কিনা দাম 10 হয়
যদি গৰুটোৰ কিনা দাম 10 হয় তেতিয়াহ'লে বেচা দাম কিমান হ'ব বোলে গৰুটোৰ 10% কি হৈছে বোলে প্ৰফিট হৈছে মানে কি 10ত 1 প্ৰফিট হৈছে গতিকে তাৰ বিক্ৰী মূল্য কিমান হ'ব বোলে 11 হ'ব একদম সিম্পল ন কথাখিনি নেক্সট টাইম যদি আমি ঘোড়াটোত চাও ঘোড়াটোৰো যদি কি হ'ব 10% লোকসান বুলি কৈছে 10% মানে কি আকৌ সেই 10 ভাগৰ 1 হ'ব গতিকে ঘোড়াটোৰো যদি কি হ'ব ইয়াতে কিনা মূল্যখিনি যদি 10 হয় তেতিয়াহ'লে বেচা মূল্য কিমান হ'ব এবাৰ লোকসান হৈছে কোড বোলে 10ত 1 লোকসান হৈছে গতিকে বেচা দামটো কিমান হ'ব বোলে 9 হ'ব এইখিনিলৈকে তো ক্লিয়াৰ আপোনালোকৰ এতিয়া নেক্সট টাইম চাওক যে যেহেতু ইয়াতে কি হৈছে ইয়াতে আমি কি কৰিব পাৰো এটা বেলেগ ৰুল যেটো আমি ফলো কৰিব পৰা আছিল কি আছিল বোলে ইয়াতে ধুনিয়াকে আমি কি কৰিব পাৰো বেচা দাম আৰু কিনা দাম আমি দুয়োটাই ধুনিয়াকে স্পষ্টকে দেখিব পাৰো মানে দেখিছো আমি অলৰেডি কি দেখিছো যে কিনা দাম 10 দেখিছো আৰু বেচা দাম এবাৰ 11 দেখিছো এবাৰ 9 দেখিছো হয়নে নহয় কিন্তু প্ৰশ্নটোত কৈছে যে দুয়োটাৰে বেচা দাম দুটা সমান মানে গৰুটো বেচিছে 24000 টকাত আকৌ ঘোড়াটো বেচিছে 24000 টকাত কিন্তু ইয়াতে যদি চাও গৰুটোৰ বেচা দাম বা ঘোড়াটোৰ বেচা দাম আমি বেলেগ বেলেগ দেখিছো তো এই বেলেগ বেলেগ যি দেখিছো এইখিনি আমি কি কৰিব লাগিব একেই কৰিব লাগিব এটা একেই আমি কেনেকৈ কৰিম ইহত দুটাৰ এলসিএম লৈ কিনে আমি একেই কৰিব পাৰিম মানে ইয়াতে যদি গৰুটোৰ যেটো বেচা দাম হেতু যদি আমি 99 কৰি দিও লখাগু লৈ ললো আমি ঠিক তেনেকে যদি ঘোড়াটোৰ বেচা দাম আমি 99 কৰি দিও তেতিয়ালে আমাৰ কি প্ৰবলেম হ'ব বলে একদম প্ৰবলেম নাই তো বেচা দাম যেতিয়া আমি ইনক্ৰিজ কৰিলো কিনা দামটো বাঢ়ি যাব এতিয়া 11 কিমান হ'ব 9 গুণ 99 হয়নে গতিকে 10 9 গুণ কি কৰি দিওক আপোনালোকে 90 কৰি দিওক ইবাকে কিনা দামটো 9 11 গুণ হয়নে নহয় গতিকে 10 11 গুণ কৰি দিওক ইবাকে 10 11 গুণ কিমান হ'ব বলে 110 হ'ব হয়নে নহয় 11 10 গুণ 110 হ'ব গতিকে একদম সিম্পল কে আমি এখিনি পাই গলো এতিয়া চাওক আমি দেখিছো যে গৰুটোৰ আৰু ঘোড়াটোৰ দুয়োটাৰে কি হয় বেচা দাম দুটা সমান হয় 99 ইবাগে বাৰু কৈছিলে আমাক 24000 একেই কথা 24000 হক বা ইবাগে আমাৰ ৰেশিও দুটা 99 হক একদম একেই কথা এতিয়া চাওক 99 যোগ কৰিলে কিমান পাম বলে 9 9 18 ইবাগে 9 9 18 একে 19 198 হয়নে আৰু ইবাগে কিমান পাম 110 আৰু 90 কি হ'ব টোটাল আমি কিমান পাম বলে 200 পাম মানে যেতিয়া কিনিছিল গৰুটো আৰু ঘোড়াটো কিনাতে খৰচ কিমান পৰিছিল বলে যেতিয়া কিনিছিল তেতিয়া খৰচ পৰিছিল 200 ৰেশিও খৰচ পৰিছিল 200 ৰেশিও আৰু যেতিয়া বিক্ৰী কৰিলে তেতিয়া দাম কিমান পালে 198 ৰেশিও এটা লাভ হল নে লোকসান হল বলে লোকসান হল স্যার কিমান লোকসান হল বলে ইয়াতে লোকসান হল 2 এই 2 লোকসানটো কাৰ ওপৰত হৈছে 200 ৰ ওপৰত হৈছে 200 ৰ ওপৰত কি হৈছে 2 লোকসান হৈছে গতিকে এইটো যেতিয়া পাৰ্সেন্টেজত লৈ যাব আপোনালোকে ধুনিয়াকে এনেকে 100% এটা পূৰণ কৰি দিয়ক একদম মজাকে উত্তৰটো পাই গল 102 গুণ কিমান হ'ব বলে 200 গতিকে এটা 2 ৰে 2 কি বাজ যাব বলে এবাজ যাব গতিকে ইয়াত আমি কি পালো 1% পালো তো 1% টো কি হৈছে বলে 1% টো লস হৈছে কি হৈছে 1% টো লস হৈছে মানে এইটোৱে কি হ'ব ইয়াৰে উত্তৰ এতিয়া চাগে আপোনালোকে ভাবিছে বলে আমাক যেটো কোৱেশ্চনত 24000 টকা ধৰি দিছিলে হেতু কক গল বলে হেতু আমি পুৰি খাই দিলো ঠিক এনেকুৱাই তো যদি আপোনালোকে এবাৰ গৰুটোৰ কিনা দাম আকৌ এবাৰ ঘোড়াটোৰ কিনা দাম তাৰ পিছত যোগ কৰিব তেনেকে যদি আপোনালোকে কৰি যায় তেতিয়ালে বহুত দীঘল হ'ব আৰু বহুতখিনি সময় যাব এতিয়া আপোনালোকৰ না সময় বহুত গৈছে না কিবা তেনেকুৱা টাফ কে কিবা কৰিব লগা হৈছে একো নাই সিম্পল হয় হয়নে নহয় বহুত বেছি সিম্পল হয় গতিকে ধুনিয়াকে আপোনালোকে আশা কৰিছো সকলোৱে বুজিব পাৰিছে আকৌ এনেকুৱা ধৰণৰ কোৱেশ্চন আপোনালোকে প্ৰেক্টিস কৰিব নিশ্চয় কি আপোনালোকৰ মজাকে ক্লিয়াৰ হৈ যাব গোটেইখিনি কনসেপ্ট তাৰ পিছত ইয়াতে চাওক আপোনালোকৰ কনসেপ্টখিনি ক্লিয়াৰ হোৱাৰ বাবে ঠিক এনেকুৱা ধৰণৰ প্ৰশ্ন আকৌ এটা লৈছো কাৰণ কনসেপ্ট ক্লিয়াৰ হ'বই লাগিব আহে এনেকুৱা ধৰণৰ প্ৰশ্ন পৰীক্ষা ঠিক আছে তো এইবাৰ ইয়াতে চাব কি কৈছে এইবাৰ প্ৰশ্নটোত যে একেই ঘোড়া আৰু গৰুৰ কথাই কৈছে যে এটা ঘোড়া আৰু এটা গৰুৰ বেচা দাম কৈছে আকৌ সেম টু সেম কোৱেশ্চন কিমান বুলি কৈছে 5000 টকা এইটো আপোনালোকেও নিজে কৰিবলৈ যত্ন কৰকছো মোৰ লগত একে লাগে বুজিটো পালে কেনেকৈ কৰিব লাগে হয়নে নহয় যদি গৰুটোত কৈছো গৰুটোত হয়নে যে যদি গৰুটোত কি হয় 20% লাভ আৰু ঘোড়াটোত যদি 10% লোকসান হয় তেন্তে মুঠ আমাক কি কৈছে লাভ বা লোকসানৰ শতাংশ উলিয়াব দিছে একেবাৰে সিম্পল প্ৰথম কথা আমি পাৰ্সেন্টেজ দুটা ফ্ৰেকশন কৰিম 20% মানে কি আছিল বলে 20% মানে আমাৰ আছিল 5 ভাগৰ 1 আৰু 10% মানে কি আছিল আমাৰ 10 ভাগৰ 1 হয়নে এইখিনিলৈকে আমি সকলোৱে জানো তো এতিয়া ইয়াত যদি আমি কিনা দাম আৰু বেচা দামৰ ৰেশিও উলিয়াও কি হ'ব আমি যদি কিনা দাম আৰু যদি বেচা দামৰ ৰেশিও উলিয়াও প্ৰথমতে কাৰ চাইছো আমি গৰুটোৰ চাইছো গৰুটোৰ কি 20% মানে 5 ভাগৰ 1 হয়নে নহয় মানে গৰুটোৰ কিনা দাম যদি কি আছিল 5 আছিল লাভ হৈছে কি 5ত 1 লাভ হৈছে হয়নে নহয় 5ত 1 লাভ হৈছে মানে কি গৰুটো কিমানত বেচিছে 6ত বেচিছে আকৌ ঘোড়াটোত 10% লোকসান হৈছে 10% মানে কি 10 ভাগৰ 1 মানে 10 যদি বেচা দাম
তেতিয়াহ'লে 10 যদি কিনা দাম তেতিয়াহ'লে বেচা দাম কিমান হ'ব 9 হ'ব এইখিনিলৈকে আমাৰ ধুনীয়াকৈ ক্লিয়াৰ তো এতিয়া কুৱেশ্যনত আমাক কৈছিলে যে কি হয় ইহঁতৰ বেচা দাম দুটা বেলেগ বেলেগ নহয় সমানে হয় হয়নে ইহঁতৰ বেচা দাম দুটা বেলেগ বেলেগ নহয় সমানে হয় গতিকে 6 আৰু 9 যদি আমি লসাগু লওঁ তেতিয়াহ'লে কি পাম আমি 18 পাই যাম হয়নে নহয় আমি দুটা 18 লিখিব পাৰোঁ এতিয়া 6 3 গুণ 18 5 3 গুণ কিমান হ'ব বোলে 15 হ'ব 9 2 গুণ 18 10 2 গুণ কিমান হ'ব বোলে 20 হ'ব তো এতিয়া যদি ইয়াতে আমি চাওঁ আমাৰ কিনাতে কিমান খৰচ পৰিছিলে 20 আৰু 15 কিমান হ'ব 35 হ'ব হয়নে 35 হ'ব কিনাতে খৰচ পৰিছে আৰু বেছি কিনে কিমান পালে 18 36 পালে হয়নে 35ত কিনিছিলে গৰুটো আৰু ঘোঁৰাটো বেচিলে কিমানত 36ত লাভ নে লোকচান বোলে এবাৰ লাভ হৈছে স্যাৰ কিমান বোলে 1 লাভ হৈছে কাৰ ওপৰত বোলে 1 লাভ হৈছে আমাৰ 35ৰ ওপৰত ঠিক আছে এতিয়া ইয়াৰ লগত আপোনালোকে ধুনীয়াকৈ 100% পূৰণ কৰি দিয়ক আৰু উত্তৰ লৈ লওক ইয়াৰ লগত 100% পূৰণ কৰিলে কি হ'ব এতিয়া কিহেৰে যাব আপোনাৰ 5ৰে যাব ন 5 7 গুণ 35 5 কিমান গুণ 20 গুণ 100 এতিয়া যদি এইটো চাই তেতিয়াহ'লে কিমান হ'ব 7 2 গুণ 14 6 0 60 7 8 গুণ 56 4 40 7 5 গুণ 35 মানে 2.86% লিখিব পাৰে আপোনালোকে ঠিক আছে কিমান লিখিব পাৰে আপোনালোকে ঠিক 2.86% প্ৰফিট আপোনালোকে লিখিব পাৰে তো এইখিনি কি হ'ব ইয়াতে আপোনালোকৰ প্ৰফিট হৈ যাব ধুনীয়াকৈ ক্লিয়াৰ ন আপোনালোকৰ মজাকৈ ধুনীয়া ক্লিয়াৰ হৈ গৈছে প্ৰব্লেম একো নাই না কিবা প্ৰব্লেম আছে ইয়াতে মই ভাবোঁ বাৰু প্ৰব্লেম একো নাই আৰু কিবা যদি প্ৰব্লেম থাকে আপোনালোকে প্ৰব্লেমখিনি জনাব নেক্সট আজি বাৰু আৰু মানে দীঘলীয়া নকৰোঁ মই ক্লাছটো ইয়াৰ পিছত আকৌ এটা পাৰ্চেণ্টেজৰ মানে প্ৰফিট লছৰ ওপৰতে যদি পাৰোঁ মই খুব সোনকালে ক্লাছ এটা লৈ আহিবলৈ যত্ন কৰিম কেইটামান আকৌ গুৰুত্বপূৰ্ণ প্ৰশ্ন লৈ আকৌ যদি আপোনালোকৰো তেনেকুৱা কিবা প্ৰশ্ন আছে যদি আপোনালোকে পাৰা নাই কৰিবলৈ প্ৰফিট আৰু লছৰ ক্ষেত্ৰত আপোনালোকে মোক কমেণ্ট কৰিব প্ৰশ্নখিনি দি দিব তেতিয়াহ'লে মই নিশ্চয়কৈ ইয়াৰ পিছৰ ক্লাছটোতে আকৌ সেই প্ৰশ্নকেইটা লৈ কিনে আপোনালোকক ধুনীয়াকৈ ভিডিঅ'ৰ মাধ্যমেৰে আগবঢ়াবলৈ নিশ্চয়কৈ যত্ন কৰিম ঠিক আছে বাকী আজিলে আপোনালোক সকলোকে এৰিছোঁ আৰু ইয়াৰ পিছৰ অন্য এটা খুব সুন্দৰ ক্লাছৰ সৈতে আপোনালোক সকলোকে লগ পোৱাৰ আশাৰে আজিলৈ জনাইছোঁ সকলোলৈ বাই বাই জয়